Hello everyone, welcome back to my YouTube channel. আজি মই তোমালোকৰ আগত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। প্ৰথম প্ৰশ্নটো আছিল অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বন অঞ্চলৰ অধীন? শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 34%। পৰৱৰ্তী প্ৰশ্ন অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? 338। পৰৱৰ্তী প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ আয়তন কিমান? 430 বৰ্গ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন তলত কোনটো অসমৰ সীমান্তৰ সংযুক্ত নহয়? ছিকিম অসমৰ সীমান্তৰ সংযুক্ত নহয়। পৰৱৰ্তী প্ৰশ্ন কোন বছৰত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া গ্ৰহণ কৰা হৈছিল? 1960 চনত। কোন চনত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? 1911 চনত। অসমৰ কোনটো অঞ্চলত লোহাৰ অক্সাইডৰ নিক্ষেপ পোৱা যায়? চান্দৰডিঙা। পৰৱৰ্তী প্ৰশ্ন ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 900 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত? মিজোৰাম। পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? 1972 চনত। কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? সিংহাসন। খ নম্বৰ শুদ্ধ। গ্ৰীষ্মকালীন ভিজা চিৰসেউজীয়া অৰণ্যসমূহ তলৰ কোনটো সংৰক্ষিত অঞ্চলত প্ৰধানকৈ পোৱা যায়? দিহিং পাটকাই। শুদ্ধ উত্তৰ দিহিং পাটকাই। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? ত্ৰিপুৰা। শুদ্ধ উত্তৰ। তাৰ লগতে অসমৰ লগত কোনখন ৰাজ্যই কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছে এইখিনি আমি জানি লওঁ। নাগালেণ্ড 512.1 কিলোমিটাৰ, অৰুণাচল প্ৰদেশ 804.1 কিলোমিটাৰ, মণিপুৰ 204.1 কিলোমিটাৰ, মিজোৰাম 164.4 কিলোমিটাৰ, ত্ৰিপুৰা অনলি 46.3 কিলোমিটাৰ, মেঘালয় 884.9 কিলোমিটাৰ, পশ্চিমবংগ 127 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল 1839 চনত। ক নম্বৰ শুদ্ধ। তলৰ কোনটো বতৰ অসমৰ বৰদৈচিলাৰ লগত জড়িত? বাৰিষা বতৰ। ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ পদবী কিমান স্থানত আছে? দ্বিতীয় স্থানত আছে। পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? ডিমা হাছাও জিলাত অৱস্থিত। ধন্যবাদ থাকিল সকলোকে। আকৌ লগ পাম পৰৱৰ্তী অন্য এটা ভিডিঅ